हेलो स्टूडेंट्स सकलोके पुनर्बार स्वागतम जनाइছো आमार এই ইউটিউব চেনেলটোলৈ আজিৰ এই ভিডিওটো বিশেষকৈ নৰ্থ ইষ্টৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ যদি তুমি ঈশানোদয় স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব বিচাৰিছা যেহেতু আগষ্ট বা সেপ্টেম্বৰ মাহতে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সো আবেদন কৰাৰ আগতে কি কি ডকুমেন্ট ৰেডি ৰাখিব লাগিব নহলে এই স্কলাৰশ্বিপটো লাভ নকৰা সেই বিষয়ে আজিৰ এই ভিডিওটোত আলোচনা কৰিম প্ৰথমতে এটা কথা মনত ৰাখিবা কেৱল স্কলাৰশ্বিপৰ নাম শুনি আবেদন কৰিলেই নহব ইয়াৰ এলিজিবিলিটি এডমিশন আৰু ডকুমেন্ট ভেৰিফিকেশনৰ বিষয়বোৰ গুৰুত্বপূৰ্ণ হয় ইউজিসিৰ তথ্য অনুসৰি ঈশানোদয় স্পেশাল স্কলাৰশ্বিপ সেম নৰ্থ ইষ্ট ৰিজনৰ বাবে ক্লাছ 12 বা ইকুইভেলেন্ট এক্সামিনেশন এনইআৰৰ কোনো ৰিকগনাইজড বৰ্ডৰ পৰা উত্তীৰ্ণ হৈ প্ৰথম বছৰৰ এলিজিবল ৰেগুলাৰ আৰু ফুল টাইম ইউজি ডিগ্ৰী কোৰ্সত এডমিশন লোৱা শিক্ষাৰ্থী আৰু সেমৰ বাবে এলিজিবিলিটিৰ ভিতৰত পৰিব পাৰে পিতৃ-মাতৃ এনুৱেল ইনকাম 4.5 লাখৰ তলত হ'ব লাগে আৰু ইয়াৰ বাবে ডকুমেন্ট লাগিব প্ৰথমতে লাগিব আধাৰ কাৰ্ড সৰ্বপ্ৰথমে নিজৰ আধাৰ কাৰ্ড ৰেডি ৰাখিব লাগিব আধাৰত থকা নাম আৰু স্কলাৰশ্বিপৰ এপ্লিকেশনত দিয়া নামৰ মাজত মিছমেচ থাকিলে ভেৰিফিকেশনৰ সময়ত সমস্যা হ'ব পাৰে হে এপ্লিকেশন কৰাৰ আগতে জন্মৰ তাৰিখ আদি তথ্য ভালদৰে মিলাই লবা দ্বিতীয়তে লাগিব ক্লাছ 12 মাৰ্কশিট সাৰ্টিফিকেট যদি তুমি ক্লাছ 12 বা ইকুইভেলেন্ট এক্সামিনেশন উত্তীৰ্ণ হোৱাৰ প্ৰমাণ হিচাপে 12 মাৰ্কশিট অথবা সাৰ্টিফিকেট ৰেডি কৰি ৰাখিব লাগিব বিশেষকৈ তোমাৰ ক্লাছ 12 ৰ কোনখন ৰিকগনাইজড বৰ্ডৰ পৰা উত্তীৰ্ণ হৈছে হেতু গুৰুত্বপূৰ্ণ কাৰণ সেমৰ এলিজিবিলিটি এনইআৰৰ ভিতৰত ৰিকগনাইজড বৰ্ডৰ পৰা ক্লাছ 12 ৰ উত্তীৰ্ণ হোৱাৰ কথা উল্লেখ আছে আৰু তৃতীয়তে লাগিব কলেজ এডমিশন অথবা বনিফাইড সাৰ্টিফিকেট যদি তুমি বৰ্তমান জি কলেজ বা ইউনিভাৰ্সিটি ইউজি কোর্স পঢ়ি আছা সেই ইনষ্টিটিউচনৰ এডমিশন প্ৰুফ বা বনিফাইড সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব পাৰে বিশেষকৈ প্ৰথম বছৰত এলিজিবল ৰেগুলাৰ ফুল টাইম ইউজি প্ৰগ্ৰামত এডমিশন লৈছে না নাই হেতু ভেৰিফিকেশনৰ বাবে গুৰুত্বপূৰ্ণ হে নিজৰ কলেজৰ প্ৰয়োজনীয় সাৰ্টিফিকেট আগতেই লৈ থোৱাটো ভাল আৰু চতুৰ্থতে লাগিব ইনকাম সাৰ্টিফিকেট এটো অতি গুৰুত্বপূৰ্ণ ডকুমেন্ট ঈশানোদয় স্কলাৰশ্বিপৰ এলিজিবিলিটি অনুসৰি পেৰেন্টছ এনুৱেল ইনকাম 4.5 লাখৰ তলত হ'ব লাগে আৰু হে এপ্লিকেবল অথৰিটিৰ পৰা ইনকাম সাৰ্টিফিকেট ৰেডি ৰাখিব লাগিব আৰু ইনকাম সাৰ্টিফিকেটত তথ্য ভুল থাকিলে ভেৰিফিকেশনৰ সময়ত সমস্যা হ'ব পাৰে পঞ্চমত লাগিব বেংক একাউণ্ট ডিটেইলছ স্কলাৰশ্বিপৰ এমাউণ্ট লাভ কৰাৰ বাবে নিজৰ বেংক একাউণ্ট ডিটেইলছ সঠিককৈ ৰেডি ৰাখিব লাগিব বেংক একাউণ্টত নাম্বাৰ আৰু আইএফএসচি কোড ভুল নিদিব আৰু এপ্লিকেশন কৰাৰ আগতে একাউণ্টটো এক্টিভ আছে নাই একাউণ্ট হোল্ডাৰ নেম সঠিক আছে নাই হেতু পৰীক্ষা কৰি ল'ব লাগিব ষষ্ঠমতে লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ অনলাইন এপ্লিকেশনৰ সময়ত ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব ফটোখন ক্লিয়াৰ আৰু প্ৰেসক্ৰাইব ফৰমেট সাইজত আপলোড কৰিব লাগিব আৰু ব্লাৰ বা অস্পষ্ট আপলোড কৰিলে নহব সপ্তমতে লাগিব সিগনেচাৰ অনলাইন এপ্লিকেশনত সিগনেচাৰ আপলোড কৰাৰ বাবে প্ৰয়োজন হ'ব পাৰে হে এখন পৰিষ্কাৰ কাগজত নিজৰ সিগনেচাৰ কৰি প্ৰেসক্ৰাইব ফৰমেটত স্ক্যান বা ফটো কৰি ৰেডি ৰাখিব লাগিব আৰু ডোমিসাইল অথবা ৰেসিডেন্সিয়েল প্ৰুফ যদি তুমি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ অন্তৰ্গত ৰাজ্যৰ শিক্ষাৰ্থী নে নহয় হেতু সেমৰ এলিজিবিলিটিৰ ওপৰত নিৰ্ভৰ কৰিব হে এপ্লিকেশন ভেৰিফিকেশনত ডোমিসাইল বা ৰেসিডেন্সিয়েল প্ৰুফ বিচাৰা হলে দেখুৱাব পৰাকৈ ডকুমেন্ট ৰেডি ৰাখিব লাগিব আৰু নৱমতে লাগিব প্ৰিভিয়াস একাডেমিক ডকুমেন্টছ যদি তোমাৰ আগৰ একাডেমিক কোৱালিফিকেশনৰ ডকুমেন্টছ যেনে মাৰ্কশিট সাৰ্টিফিকেট আদি এটা ফোল্ডাৰত ৰেডি ৰাখিব লাগিব আৰু ভেৰিফিকেশনৰ সময়ত ইনষ্টিটিউচন বা পোৰ্টেলৰ ৰিকুৱাৰমেন্টছ অনুসৰি ডকুমেন্টছ বিচৰা হ'ব এটা গুৰুত্বপূৰ্ণ কথা ইয়াত এটা কথা স্পষ্ট কৰি দিও প্ৰতি বছৰৰ এপ্লিকেশন পোৰ্টেলত ডকুমেন্ট ৰিকুৱাৰমেন্ট বা ফৰমেট হলনি হ'ব পাৰে ইউজিসিৰ কারেন্ট পেজত ঈশানোদয় স্কলাৰশ্বিপ উদয় সেমৰ তথ্য দিয়া আছে আৰু ইউজিসি 31 জুলাইত 2026 সেম সম্পৰ্কীয় নোটিছ প্ৰকাশ কৰিছে আৰু আবেদন কৰাৰ আগতে এই চেকলিষ্টটো মনত ৰাখিব প্ৰথমত আধাৰ কাৰ্ড ক্লাছ 12 মাৰ্কশিট কলেজ এডমিশন অথবা বনিফাইড সাৰ্টিফিকেট আৰু ইনকাম সাৰ্টিফিকেট বেংক একাউণ্ট ডিটেইলছ পাসপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ ডোমিসাইল অথবা ৰেসিডেন্সিয়েল প্ৰুফ আৰু প্ৰিভিয়াস একাডেমিক ডকুমেন্টছ কিন্তু সকলো ডকুমেন্টছ সকলো এপ্লিকেন্টৰ ক্ষেত্ৰত একেধৰণে মেন্ডেটৰী বুলি ধৰি নলব ফাইনাল ৰিকুৱাৰমেন্ট সেই বছৰৰ অফিচিয়েল এনএছপি স্কলাৰশ্বিপৰ ইনষ্ট্ৰাকচন অনুসৰি মিলাই ল'ব আৰু স্কলাৰশ্বিপ টু ইউজিসিৰ কারেন্ট ইনফৰমেশন অনুসৰি ঈশানোদয় সেম বছৰি 10ৰ পৰা স্লটছ আছে আৰু ফাইনান্সিয়েল এসিস্টেন্টত 80000 পাৰ এনুৱেলত উল্লেখ আছে আৰু স্কলাৰশ্বিপৰ টেন্সাৰ কোৰ্স অনুসৰি 3 পৰা 5 বছৰলৈ হ'ব পাৰে গতিকে যদি তুমি ঈশানোদয় স্কলাৰশ্বিপ পাবলৈ এলিজিবল হয় তেন্তে এপ্লিকেশন আৰম্ভ হোৱাৰ আগতে ডকুমেন্টছবোৰ ফোল্ডাৰত ৰেডি ৰাখিব লাগিব বিশেষকৈ ক্লাছ 12 মাৰ্কশিট এবোৰ গুৰুত্ব দিব লাগিব সো আজিলৈ এইখিনি ধন্যবাদ